এইটো আমাৰ ডিগবৈ উপসংমণ্ডলৰ সোলাৰ স্কিম হয় STW PMKSY আণ্ডাৰত পাম্প নাম্বাৰ 30 বেনিফিচিয়াৰীৰ নাম ৰঞ্জিত কুমাৰ বৰুৱা আৰু গাঁও হৈছে 2 নং অসমীয়া গাঁও হয়। আপুনি মানে এইটো পানী কিমান দিন চলালে ইয়াত? পানী মই প্ৰথম পৰা 6 মাহ 7 মাহ চলালোঁ। তেতিয়া পানীটো ভালকৈ পাইছিলোঁ? তেতিয়া পানী ভাল পাইছিলোঁ। তাৰপাছত কি হ'ল? তাৰপিছত লাহে এই পৰা হেৰি ওলাব ধৰিলে ৰঙা যিটো পানীটো ৰঙা পানীটো ওলাব ধৰিলে। সেইটো ওলাই যদিও আপোনাৰ এতিয়া যেনেকৈ ছেকেণ্ড মান কাৰণে ওলাই আকৌ বন্ধ হৈ যায়। এতিয়া আমি যিটো দেখিছোঁ পানী অকণমান ওলাই হয় হয় সেইটো মানে 7 মাহৰ পাছত হৈছে নহয় জানো? তাৰপাছত কমপ্লেইন দিলে আপুনি? কমপ্লেইন দিলোঁ। কমপ্লেইন দিয়াৰ পাছত তিনিবাৰ মান ইয়াত কম্প্ৰেছাৰ দি ট্ৰাই কৰি চালে, কিন্তু তেতিয়াও একেটাই ফল একেটাই। তাৰপাছত তেওঁলোকে এইটো ৰিবৰিং কৰাৰ কথা একো নক'লে? ৰিবৰিং মানে মইতো অফিচত কৈছিলোঁ কাৰোবাৰ, আমাৰ অফিচাৰো আহিছিলে ডিগবৈৰ পৰা। তেখেতে ক'লে ঠিক আছে মই এইটো গুৱাহাটীত পঠিয়াম ৰিপৰ্টটো। আৰু এইটো ভিডিঅ' কৰি পেলাই দিলোঁ, ভিডিঅ' কৰিলোঁ, এইটো গুৱাহাটীত পঠিয়ালে। কিন্তু তাৰপৰা ৰিপৰ্টটো মই আজি কেইমাহমানৰ আগলৈ তেতিয়ালৈকে ৰিপৰ্ট অহা নাই বুলি ক'লে। আপোনাৰ 2021 মানে এনেকুৱাকৈ পানী দিয়ে, এনেকুৱাকৈ অলপ পানী বন্ধ হয়। 2021ৰ পৰা আপোনাক মানে কণ্ট্ৰেক্টৰ যোনজনে কৰিছিলে তেওঁলোকে মানে কোনো ধৰণৰ ভাল কৰি দিয়া নাই, ভাল কৰি দিব পৰা নাই। সেই অৱস্থাতে বেয়া হৈ আছে মানে 21, 22, 23, 24, 25 হ'ল। এই গোটেই বছৰতে এবাৰো পুৰা ভালকৈ পানী ওলাই দিব পৰা নাই প্ৰথম বেয়া হোৱাৰ পিছত? মানে কোনো ধৰণৰ মেইনটেনেঞ্চ কৰা নাই? মেইনটেনেঞ্চ বুলি ক'লে সেই কম্প্ৰেছাৰ দিয়ে ভাল কৰি নিদিলে আৰু ভাল কৰি নিদিলে। পানী ওলোৱা নাই। মই ক'লোঁ আপোনালোকে জেগাটো বদলি কৰি চাওক, চাম বা আমি অফিচাৰৰ লগত কথা পাতিম বুলি ক'লে। নাই। আচ্ছা, এতিয়া মই SDO সুধিছোঁ, এইটো কোন অৰ্গেনাইজেশ্যনে কণ্ট্ৰেক্টৰ কোন আছিলে সেইটো ইয়াতে? TNT নামৰ অৰ্গেনাইজেশ্যনটোৱে কৰিছে। TNT প্ৰাইভেট লিমিটেড নহয় জানো? আমি সিদিনাখন মিটিং পাতি আমি অফিচত তেখেতলোকক কোৱাও হৈছে যে এইটো দুবাৰ তিনিবাৰকৈ তেওঁলোকৰ চিঠি দিয়া হৈছে। ঠিক আছে, এতিয়া তথাপিও আৰু এবাৰ আমি তেওঁলোকক এতিয়া আমি কৈ চাম যে আপোনালোকে এইটো TNT সোনকালে কামটো কেনেকৈ পাৰে পানী পোৱাটো কৰি দিব লাগে দেই। নিশ্চয় আপুনি পানীটো পালেতো যথেষ্ট খেতি কৰে চাগে?